মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ পৰা ইংৰাজী আৰু সমাজ বিজ্ঞানৰ যিমান কেইটা চেপ্টাৰ আছে চেপ্টাৰ ওয়াইজ এমসিকিউ দিম এইকেইটা চেপ্টাৰৰ পৰা এমসিকিউ আহিলে ইয়াত দিয়াবিলাকৰ পৰা আহিব 100% শিওৰ আছে গতিকে তোমালোকে এইখিনি ভালকৈ চাবা বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ আজি আমি আলোচনা কৰিম ভাৰতীয় গণতন্ত্ৰ নামৰ সমাজ বিজ্ঞানৰ যেটি চেপ্টাৰ আছে সেই চেপ্টাৰৰ ওপৰত প্ৰতিটোৰে চাৰিটাকে অপচন দিয়া আছে আৰু তাৰ শুদ্ধ অপচনটো সাইডত তোমালোকক এনসাৰ সহ দি দিয়া হৈছে তোমালোকে ভালকে এইকেইটা চাই পঢ়িবা যেকেইটা নাজানা লিখি লবা মুঠ কথা হৈছে এইকেইটা চাইয়ে যাব লাগিব ইয়াৰ পৰা তোমালোকৰ চাবা চেপ্টাৰ ওয়াইজ 100% কমন পৰিব তোমালোকৰ এমসিকিউ কিন্তু মিছ নহয় এক নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতৰ সংবিধানৰ পিতৃস্বৰূপ বুলি আখ্যা দিয়া হয় অপচন ক ডক্টৰ বি আৰ আম্বেদকাৰ খ কে এম মুন্সি গ এন মাধৱ ৰাও ঘ ডি পি খৈতান ইয়াৰ শুদ্ধ অপচন ক দুই নম্বৰ কোৱেশ্চন হৈছে ডেষ্টম সংবিধান সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দ তিনিটা সংযোগ কৰা হয় অপচন ক 40তম খ 42তম গ 45তম ঘ 50তম ইয়াৰ শুদ্ধ অপচনটো হৈছে খ 3 নম্বৰ সংবিধান দিৱসটো পালন কৰা হয় অপচন ক 24 নৱেম্বৰ খ 25 নৱেম্বৰ গ 26 নৱেম্বৰ ঘ 27 নৱেম্বৰ ইয়াৰ শুদ্ধ অপচনটো হৈছে গ 26 নৱেম্বৰ দেশক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় অপচন ক ইংলেণ্ড খ কানাডা গ ৰাছিয়া ঘ আমেৰিকা ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ আমেৰিকা 5 নম্বৰ কোৱেশ্চন ভাৰতৰ যুক্তৰাষ্ট্ৰক দেশ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় ক অৰ্ধ যুক্তৰাষ্ট্ৰ খ কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ গ আংশিক যুক্তৰাষ্ট্ৰ ঘ ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ অপচন হৈছে ঘ ওপৰৰ আটাইকেইটা কোৱেশ্চন নম্বৰ 6 দ্বৈত নাগৰিকত্ব ব্যৱস্থা থকা এখন ৰাষ্ট্ৰ হ'ল ক ভাৰত খ ফ্ৰান্স গ আমেৰিকা ঘ ৰাছিয়া ইয়াৰ শুদ্ধ অপচন হৈছে গ আমেৰিকা কোৱেশ্চন নম্বৰ 7 ভাৰতীয় গণতন্ত্ৰত ৰাষ্ট্ৰপতি হৈছে ডেশ শাসক অপচন ক নামমাত্ৰ শাসক খ প্ৰকৃত শাসক গ একনায়কত্ব শাসক ঘ এটাও নহয় ইয়াৰ শুদ্ধ অপচন হৈছে ক নামমাত্ৰ শাসক তলৰ কোনটো বাক্য শুদ্ধ ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন ভাৰতৰ সংসদতকৈ অধিক শক্তিশালী 2 নম্বৰ ইংলেণ্ডৰ দৰে ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্ৰমে হোৱা ব্যক্তি অপচন দিয়া হৈছে কেৱল 1 নম্বৰটো শুদ্ধ খ কেৱল 2 নম্বৰটো শুদ্ধ গ 1 আৰু 2 দুয়োটাই শুদ্ধ ঘ 1 আৰু 2 দুয়োটাই অশুদ্ধ ইয়াৰ শুদ্ধ অপচনটো হৈছে ক ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন ভাৰতৰ সংসদতকৈ অধিক শক্তিশালী কেৱল 1 নম্বৰটো শুদ্ধ অপচন ক শুদ্ধ 9 নম্বৰ ভাৰতৰ সংবিধান কিমান নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে ক 4 নং খ 3 নং গ 1 নং ঘ 5 নং ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন গ 1 নং কোৱেশ্চন নম্বৰ 10 সংসদীয় পদ্ধতিৰ চৰকাৰৰ এটা দোষ হ'ল ক ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণ কৰাটো সম্ভৱ নহয় খ বৃহৎ ৰাষ্ট্ৰৰ কাৰণে উপযোগী গ এনে ব্যৱস্থা চৰকাৰ জনস্বাৰ্থৰ বিপৰীতে যাব নোৱাৰে ঘ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণ কৰাটো সম্ভৱ
নহয় কুৱেশ্যন নম্বৰ 11 কিমানতম সংবিধান সংশোধনীখনক ক্ষুদ্ৰ সংবিধান বা মিনি কনষ্টিটিউশ্যন বুলি জনা যায় অপশ্যন ক 40তম খ 41তম গ 42তম ঘ 43তম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 42তম কুৱেশ্যন নম্বৰ 12 ভাৰতীয় সংবিধানৰ 42তম সংশোধনী মতে সংশোধিত হোৱা শব্দকেইটা হ'ল সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য খ সমাজবাদী ধৰ্মনিৰপেক্ষ গণতন্ত্ৰ গ সমাজবাদী সাৰ্বভৌমত্ব ঐক্য ঘ সাৰ্বভৌম ধৰ্মনিৰপেক্ষ ঐক্য ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য কুৱেশ্যন নম্বৰ 13 সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছিল অপশ্যন ক 1946 চনৰ 9 আগষ্ট খ 1946 চনৰ 9 ছেপ্টেম্বৰ গ 1946 চনৰ 9 ডিচেম্বৰ ঘ 1946 চনৰ 9 জানুৱাৰী ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ 1946 চনৰ 9 ডিচেম্বৰ 14 নম্বৰ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে অপশ্যন ক আছে খ নাই গ সীমিতভাৱে আছে ঘ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নাই কুৱেশ্যন নম্বৰ 15 ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা দেশৰ পৰা অনুকৰণ কৰা হৈছে অপশ্যন ক আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান খ গ্ৰেট ব্ৰিটেইনৰ সংবিধান গ কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান ঘ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান 16 নম্বৰ কুৱেশ্যন সংবিধান প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ কেইখন বৈঠক বহিছিল অপশ্যন ক 21খন খ 19খন গ 9খন ঘ 11খন ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ 11খন তাৰ পিছৰ কুৱেশ্যন নম্বৰ 17 ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল অপশ্যন ক ডক্টৰ বি.আৰ. আম্বেদকাৰ খ এন গোপালস্বামী গ ডক্টৰ সচ্চিদানন্দ সিনহাই ঘ সৈয়দ মোহাম্মদ সাদুল্লাই ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক ডক্টৰ বি.আৰ. আম্বেদকাৰ নেক্সট কুৱেশ্যন নম্বৰ 18 42তম সংবিধান সংশোধন কৰা হয় 1976 চনৰ ক 20 ডিচেম্বৰ খ 18 ডিচেম্বৰ গ 23 ডিচেম্বৰ ঘ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ 18 ডিচেম্বৰ ভাৰতীয় গণতন্ত্ৰ চেপ্টাৰৰ পৰা তোমালোকে এইকেইটা MCQ চাবা ইয়াৰ পৰা তোমালোকৰ কমন পৰি যাব আৰু তোমালোকে কিতাপত দিয়া শৰ্ট কুৱেশ্যনবিলাক চাবা তোমালোকৰ কোনো ধৰণৰ সমস্যা নহয় এনেকৈ পিছৰ চেপ্টাৰবিলাকৰ কাৰণে অপশ্যন দি উত্তৰ সহ তোমালোকৰ কাৰণে ৰেডি কৰা হৈছে তোমালোকে যদি মানে PDF আকাৰে পাব বিচৰা তেতিয়াহ'লে ডেছক্ৰিপশ্যনত যিটো হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে সেই হোৱাটছআপ চেনেল আৰু ইনষ্টাগ্ৰাম ফ'ল' কৰিবা তোমালোকে PDF আকাৰে পাই যাবা কমেণ্ট কৰিবা তোমালোকক দি দিয়া হ'ব গ্ৰুপত বা ইনষ্টাগ্ৰামত গতিকে তোমালোক ভালকৈ পঢ়িবা নেক্সট আৰু এটা চেপ্টাৰ আনিম এদিন সমাজ বিজ্ঞানৰ এটা আৰু এদিন ইংলিছৰ এটা এনেকৈ তোমালোক প্ৰতিটো চেপ্টাৰত দি যাম তোমালোকে মাত্ৰ পঢ়ি লৈ শিকিবা ভিডিঅ'টো চাবা যিটো প্ৰব্লেম লাগে সেইটো এবাৰ পঢ়ি দিবা হৈ যাব ইয়াৰ পৰা তোমালোকে বেছিখিনি পাৰাই এইটো ধৰি লোৱা তোমালোকৰ ৰিভিজন টেষ্টৰ নিচিনা হৈ যাব গতিকে ভাল হওক তোমালোকৰ পঢ়ি থাকা ফলাফল ভাল হ'ব ধন্যবাদ